গণৰাজ্য দিৱসৰ প্ৰাক্ষণত যোগীঘোপা আৰক্ষীৰ ব্যাপক তালাচী অভিযান সমগ্ৰ যোগীঘোপাত চোকা নজৰ ৰাখিছে আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপত্তা বেহুৰ লগতে আন পথসমূহতো কটকটীয়া নিৰাপত্তা প্ৰদানত গুৰুত্ব দিছে যোগীঘোপা আৰক্ষীয়ে প্ৰতিখন দুচকীয়া চাৰিচকীয়া বাহনত আৰক্ষীয়ে চলাইছে তীক্ষ্ণ তালাচী উল্লেখ্য যে ৰাজ্যৰ যিকোনো প্ৰান্তত উগ্ৰপন্থীয়ে যাতে কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে তালাচী অব্যাহত ৰাখিছে আৰক্ষীয়ে গণৰাজ্য দিৱস যে কটকটীয়া নিৰাপত্তা কৰিছে ইয়া খুব ভাল পদক্ষেপ কাৰণ এই যি ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইটো একচুৱেল লোৱাৰ আছামৰ এখন কৰিডৰ কাৰণ পশ্চিমবংগৰ পৰা মেঘালয়ৰ পৰা এই ৰাস্তাৰে গাড়ী সৰবৰাহ কৰে যান বাহন সৰবৰাহ কৰে সেইকাৰণে যাতে ইয়াতে কোনো ধৰণৰ সংগঠন নহয় তাৰ কাৰণে যোগীঘোপা আৰক্ষীয়ে যি পদক্ষেপ লৈছে ইয়া খুব ভাল পদক্ষেপ আলফাই যি পথটো দিছে এইখন ভাল কথা নহয় কাৰণ বন্ধৰ মাধ্যমে কোনো বস্তু সমাধান নহয় আলোচনাৰ মাধ্যমে সমাধান কৰিব লাগিব কাৰণ আলফাক এই বন্ধ মই প্ৰত্যাহাৰ কৰিবলৈ কৈছোঁ কাৰণ বন্ধৰে কোনো বস্তু সমাধান কৰিব নোৱাৰে আমাৰ অসমখন যি পিছুৱাই গৈছে আৰু পিছুৱাই যাব দিব নোৱাৰি কাৰণ এইটো আলোচনাৰ মাধ্যমে সমাধান কৰোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ প্ৰতিবেদন এনিফাৰত 24